ৰূপকোঁৱৰৰ সংস্কৃতিৰ সাধনাৰ থলী জ্যোতি ভাৰতীত উন্মোচন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত নিৰ্মিত প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্ৰী অশোক সিংহলে। প্ৰায় 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে 10 ফুট উচ্চতাৰ এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। ভাস্কৰ্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰিছে ৰূপকোঁৱৰৰ এই প্ৰতিমূৰ্তি। তেজপুৰবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই এই প্ৰতিমূৰ্তিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে। ভোলাগুৰি চাহ বাগিচাত থকা ৰূপকোঁৱৰৰ সম্পদৰাজি সংৰক্ষণৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে মন্ত্ৰীগৰাকীয়ে। জ্যোতি ভাৰতী অৰ্থাৎ প্ৰকৃত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। শোণিতপুৰীয়া আৰু তেজপুৰীয়া ৰাইজৰ বহুদিনৰ আশা আৰু আকাংক্ষা আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ইয়াত ভ্ৰমণ কৰিবলৈ আহে তেতিয়া ৰাইজে তেখেতক আগ্ৰহ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰাৰ কাৰণে অনুমতি দিছিল। PWD ডিপাৰ্টমেণ্টে প্ৰায় 13 কোটি টকা ব্যয় কৰি প্ৰকৃত আধুনিকভাৱে কেনেকৈ সংৰক্ষণ হয় আৰু প্ৰকৃত থকা আমাৰ ঐতিহ্যৰ লগত জড়িত সামগ্ৰীবোৰ কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ বৈজ্ঞানিক পদ্ধতিৰে, তাৰ বাবে আৰু ইয়াক আধুনিক এটা পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে 13 কোটি টকা চৰকাৰে আগবঢ়াই দিছে। প্ৰথম পৰ্যায়ত আজি বীৰেন সিংহ ডাঙৰীয়াই নিৰ্মাণ কৰি ওলোৱা প্ৰতিমূৰ্তিটো আজি আমি